এইটো দিনৰ কাৰণে আমাৰ সাধু সন্তবিলাক গোটেই বছৰ অপেক্ষা কৰি থাকোঁ। সমাজৰ কাৰণে, দেশৰ কাৰণে, গোটেই মানুহৰ কাৰণে মাৰ হাতটো, মাৰ আশীৰ্বাদটো গোটেই মানুহৰ ওপৰত ভালকৈ পৰি থাকে। কিছুমান মানুহ ভয় পায়, অসম যাবৰ কাৰণে শুনিলে মানুহ ভয় পায়, এটা তন্ত্ৰৰ আৰু যাদু হয় এনেকুৱা। এনেকুৱা CM আমাৰ আৰু ভাৰতবৰ্ষক বেলেগ ষ্টেটত থাকিলে আৰু ভাল হ'ব। আহি এইটো ফিল কৰিব, তে সেই শক্তিটো গম পাব। পুনৰবাৰ অম্বুবাচী আহিল, আকৌ আপোনাক লগ পালোঁ। কেনেকুৱা লাগিছে আৰু কি ক'ব প্ৰথম? প্ৰথমতে মই কৈছোঁ জয় প্ৰভু জয় মা কালী তাৰা কামাখ্যা আদেশ আদেশ। মই মাতাজী তাৰানাথ অগৰপীৰ। বহুত ভাল লাগিছে। এইটো দিনৰ কাৰণে আমাৰ সাধু সন্তবিলাক গোটেই বছৰ অপেক্ষা কৰি থাকোঁ। আৰু এইটো মানে অম্বুবাচীৰ যে প্ৰাককালৰ যে আমাৰ যে সাধু সন্তৰ যে এটা মিলন কেন্দ্ৰ হয়, এইটো আমি ভাবি থাকোঁ, সদায় মানি থাকোঁ যে এইটোৱে আমাৰ এটা কুম্ভ। আৰু বহুত ভাল লাগে যেতিয়া মানে আজিকালি মানুহ ইমান বাহিৰৰ পৰা আহি আছে, মানুহ সুধি থাকে যে আমাৰ 51 শক্তিপীঠৰ ডাঙৰ শক্তিপীঠ হয় মা কামাখ্যা ধাম। আৰু ইয়াতে অম্বুবাচীৰ সময় ইমান ভাল মানে সাধু সন্তবিলাক বাহিৰৰ পৰা আহি থাকে আৰু গোটেইখিনি কৈ থাকে যে ইয়াতে ভাল ফেচিলিটিবিলাক পাই থাকে। ইয়াতে সাধনা কৰাৰ, থকা খোৱা ব্যৱস্থা গোটেইখিনি একদম ভালকৈ কৰা হৈ থাকে। সেইটোৱে। আৰু আমি সদায় আহি থাকোঁ, সদায় মাক কৈ থাকোঁ যে আকৌ মাতিবি বুলি। তো মায়ে মাতি থাকে আৰু মই মানুহৰ কাৰণেও এইটো কৈ থাকোঁ, আমাৰ সমাজৰ কাৰণে, দেশৰ কাৰণে, গোটেই মানুহৰ কাৰণে মাৰ হাতটো, মাৰ আশীৰ্বাদটো গোটেই মানুহৰ ওপৰত ভালকৈ পৰি থাকে। এইবাৰ মাৰ ওচৰত কি বিশেষ প্ৰাৰ্থনা লৈ আহিছে? বিশেষ প্ৰাৰ্থনা আমাৰ সদায় যেনেকুৱা থাকে, আমাৰ সাধু সন্তবিলাকৰ নিজৰ কাৰণে কিবা আমি নকৰোঁ, আমাৰ সাধন ভজন কিবা কৰিব লাগে। গোটেই সাধু সন্ত আমাৰ দেশৰ কাৰণে, আমাৰ ধৰ্মৰ কাৰণে, আমাৰ ৰাষ্ট্ৰৰ কাৰণে সদায় আমাৰলোকৰ প্ৰাৰ্থনা সাধনা কৰি থাকোঁ। আৰু এইবছৰ আমাৰ এটা প্ৰাপ্তি হ'ল আৰু আমি শিলচৰত থাকোঁ। তো আমাৰ এটা সংকল্প আছিলে, মাৰ এটা সপোনতে আছিলে যে মাৰ মন্দিৰটো মই কৰোঁ। তো এইবছৰ মাৰ যেতিয়া মই পোহন বিয়াত আহিছিলোঁ, পোহন বিয়াৰ পিছত আমাৰ শিলচৰৰ মাৰ মাটি ল'লোঁ, মাটি পালোঁ। তো আমাৰ সংকল্প এইটোৱে থাকিব, মাৰ দুনিয়াৰ জগতৰ মংগল কৰক আৰু লগতে আমাৰ শিলচৰত যাতে আমি মাৰ মন্দিৰটো ভালকৈ কৰিব পাৰোঁ, সেইটোৱে মাৰ ওচৰতে আমাৰ এইটো আশা লৈ আহিছোঁ। প্ৰতি বছৰে অম্বুবাচীৰ সময়ত অহা এই যি অভিজ্ঞতা, এই অভিজ্ঞতা আপুনি এইবাৰ কেনেদৰে বৰ্ণনা কৰিব? এইবাৰ বৰ্ণনা মানে প্ৰতি বছৰৰ নিচিনা এইবাৰো মানুহ আহি আছে, তথাপি এইটো অকণমান বেলেগ। মানে কিছুমান মানুহ বাহিৰৰ পৰা ভিডিঅ' চাই থাকে, কিছুমান মানুহ ভয় পায়, অসম যাবৰ কাৰণে শুনিলে মানুহ ভয় পায়, এটা তন্ত্ৰৰ আৰু যাদু হয় এনেকুৱা। কিন্তু আজিকালি মানুহৰ ভিতৰৰ এইটো যে বেলেগ কিবা এটা চিন্তাধাৰা আছিলে, আমাৰ সনাতনী সংস্কাৰত তন্ত্ৰ মন্ত্ৰ যন্ত্ৰ সেইটো তিনিটা লৈ আমাৰ পূজাবিলাক হৈ থাকে। কিন্তু এইবছৰ মই মানে দেখি পালোঁ আৰু বহুত মানুহ আমাৰ লগতো লিংকত আহি পাব কালি আৰু পৰহি। তেওঁলোকে মানে ইমান ভালকৈ কৈ আছে যে আমালোকৰ চিন্তা ভাৱনাটো ইমান দিনৰ পৰা এইটো বেলেগ আছিলে আৰু আমাৰ ভুল আছিলে। এইবছৰ বহুত মানুহ ইয়াতে আহি আছে। সেইটোৰ লগতে মই এটা লিংক কৰি প্ৰশ্ন আৰু এটা সুধিব বিচাৰোঁ। যিহেতু আপুনি ক'লে যে বহুতে ভয় কৰে, বহু ভক্ত আহিবলৈ ভয় কৰে, ইয়াত তন্ত্ৰ সাধনা হয় বা বিভিন্ন ধৰণৰ পূজা অৰ্চনা বৰ বেলেগ ধৰণে হয় অম্বুবাচীৰ সময়ত। সেইখিনি ভক্তক, যিসকল ভক্তই ধৰক আহিবলৈ ভয় কৰে, সেইসকল ভক্তক কি আহ্বান জনাব? একচুৱেলি আজিকালি ছ'চিয়েল মিডিয়াৰ কাৰণে বহুতখিনি মানুহ তন্ত্ৰ মানে সদায় গুপ্ত হয় আৰু তন্ত্ৰৰ পূজা অৰ্চনা সদায় এইটো মানুহৰ কল্যাণৰ কাৰণে হয়। আজিকালি কিছুমানে মানুহ যিটো তন্ত্ৰৰ সাধনাৰ আমাৰ গুপ্ত বস্তুবিলাক এনেকুৱা লৈ আহিছে মিডিয়াৰ ওচৰতে, তো মানুহৰ ইচ্ছাটো থাকিলেও সেইবিলাক চাই মানুহ ভয় পায়। আমি সেইকাৰণে আমাৰ নিচিনা আৰু সাধু সন্ত আছে, তেওঁলোকে সদায় আমি কৈ থাকোঁ যে কিবা ক'লে মানুহৰ কাৰণে ভালটো কওক আৰু মানুহ যেতিয়া মানে সেইটোবিলাক চাই মানুহ অহাৰ কাৰণে চিন্তা ভাৱনাটো ভাল ৰাখে। তন্ত্ৰ আমাৰ সনাতনীৰ পূজাবিলাক বিনা তন্ত্ৰ বিনা মন্ত্ৰটো আমাৰ পূজা নহয় আৰু ভয় পাব নালাগে। মাৰ শক্তি হয়, ইয়াতে শক্তিৰ সাধনা হয়। পুনৰবাৰ অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হ'ল আৰু চৰকাৰৰ যি ব্যৱস্থা অম্বুবাচীৰ সময়তে হওক বা মা কামাখ্যা ধামলৈ অহা যি ব্যৱস্থা, সেই ব্যৱস্থাক লৈ বা ইয়াত যি বহু লাখ লাখ ভক্তৰ আগমন ঘটে, ইয়াত কোনো ধৰণৰ অসুবিধা নোপোৱাকৈ ভক্তসকল ৰাখিব পৰা যি ব্যৱস্থা, সেই ব্যৱস্থাক লৈ আপুনি কি ক'ব?
আমি বহুত ভাল পাইছোঁ আৰু আমাৰ বেলেগ ভাৰতবৰ্ষৰ বেলেগ ষ্টেটৰ মানুহ সদায় কৈ থাকে যে আপোনাৰ ষ্টেটৰ নিচিনা যদি CM আমাৰ ষ্টেটত হ'ব লাগিছিলে তেতিয়া আৰু আমালোকৰ আৰু বেলেগ এনাৰ্জিটো পালে আৰু তো আমি সদায়তো ভাল পাওঁ ইমান ভালকৈ ফেচিলিটি কৰি থাকে মানুহৰ কাৰণে খোৱা থাকা আৰু মেডিকেলৰ যিটো ফেচিলিটি বহুত ভাল আৰু এনেকুৱা CM আমাৰ আৰু ভাৰতবৰ্ষক বেলেগ ষ্টেটত থাকিলে আৰু ভাল হ'ব এইটো দেৱভূমি আমাৰ ভাৰতবৰ্ষ এইটো দেৱভূমি হয় আৰু অসমটো আমাৰ ডাঙৰ সতীপীঠৰ চবচে ডাঙৰ সতীপীঠ হয় তো আমি সদায় এইটো কৈ থাকোঁ যে আমালোকৰ মানে এইটো গৰ্ব কৰি কওঁ যে 12 জ্যোতিৰ্লিংগ ইয়াতে আছে আৰু ইমান সতীপীঠ আছে তো আমাৰ দেৱভূমিত থকা মানুহ আমি আৰু অসমত জন্ম ল'লোঁ আমি তো আমাৰ সনাতনীৰ ধৰ্মৰ মাজে যে মানে বেলেগ বেলেগ বহুত পূজা আছে কিন্তু এইটো মানে এটা আচৰিত এটা দৈবিক বস্তু হয় যেটো মাৰ অম্বুবাচীৰ এইটো আপুনি গোটেই লেডিজবিলাক গম পায় আৰু আমাৰ লেডিজবিলাকৰ যেনেকুৱা মাসিক ধৰ্মটো হৈ থাকে প্ৰতি মাহত আৰু মা এইটো বছৰত এবাৰ মানে সেইটো যোনে চাব ভালকৈ আহি এইটো ফিল কৰিব তে সেই শক্তিটো গম পাব আৰু এটা শেষত মই প্ৰশ্ন সুধিব বিচাৰোঁ মাৰ অম্বুবাচী শেষ হোৱাৰ পিছত যি ৰঙা বস্ত্ৰৰ কথা ওলায় ৰঙা বস্ত্ৰক লৈ কি ক'ব আজিকালি কিন্তু ৰঙা বস্ত্ৰক লৈ বহুতে ব্যৱসায় কৰাও আৰম্ভ কৰিছে এই ক্ষেত্ৰত আপুনি কি ক'ব একচুৱেলি মাৰ বস্তুটো এইটো ব্যৱহাৰ কৰিব নালাগে সেইটো মানে বহুত ভাগ্যৰ বেপাৰ এনেকুৱা হয় আমালোকেও পাই থাকোঁ এনেকুৱা মানুহ দি থাকোঁ তাৰ লগত কিবা কেতিয়া পৰিচয় আমাৰ নাছিলে তো এইটো মাৰ আশীৰ্বাদ হয় আৰু এইটো ভাল কামৰ কাৰণে হয় মাৰ আশীৰ্বাদটো এইটো সদায় ভালৰ কাৰণে হয় কিন্তু কিছুমান মানুহ সেইটোক নিগেটিভ চিন্তা ভাৱনা কৰি সেইটো লৈ ব্যৱসা কৰি থাকে সেইটো কৰিব নালাগে আমাৰ সনাতন ধৰ্মৰ লাজ আৰু সংস্কৃতি সেইটো লৈ মানুহক সেইটো দিব লাগে ঠিক আছে জয় মা माँ के दरबार में पुनर्बार अम्बुबासी मेला आया है आप भी आया है कैसा महसूस हो रहा है पहले तो ओम नमो नारायण जय श्री महाकाल हर हर महादेव मैं राजेश्वरी नंदगिरी महामंडलेश्वर देवघर झारखंड से ये अमावस्या मेला 2026 प्रत्येक साल जिस तरह से है उस तरह से इस साल भी लगा हुआ है और जितने साधु संत सब कोई आए हुए हैं सब अपना साधना तप कर रहे हैं परिक्रमा कर रहे हैं और सबके लिए कामना दुआ भी कर रहे हैं और बहुत अच्छा व्यवस्था है इस बार भी पहले से इस बार और अच्छा व्यवस्था है आप हर साल आते हैं क्या हाँ हर साल आती है अरे कैसा महसूस हो रहा है ये मंदिर में आके कामाख्या के दरबार में आके कैसा महसूस हो रहा है बहुत अच्छा लगता है माँ का आशीर्वाद है जैसे कि माँ का तुलना करे तो कोई कर ही नहीं सकता है तो माँ का शरण में हम लोग आए हैं और माँ का आशीर्वाद सबके ऊपर बना रहे और अम्बुबासी का ये जो विशेषत्व है इसके बारे में क्या बोलना चाहिए देखिए अमावस्या मेला प्रत्येक साल लगता है और सब जितने भी साधु संत आते हैं सब तप करते हैं साधना करते हैं 22 तारीख से बंद होगा पट हाँ रात में और 26 को पट खुलेगी उसके बाद फिर दर्शन होगा अभी 22 से लेकर 26 तक माँ का पट बंद रहेगी जो भी साधना तप करेंगे बाहर ही करेंगे आंगन में परिक्रमा करेंगे अपना साधना पूर्ण करेंगे सब कोई आप कहाँ से हो मैं झारखंड बाबा धाम से देवघर कैसा महसूस होता है इस बार के अम्बुबासी? जय माँ कामाख्या जय माँ तारा हम तो बचपन से इधर आते मुझे बहुत अच्छा लगता है हाँ नहीं आने से अच्छा नहीं लगता है हम हर साल आते हैं कहाँ से हो हम बंगाल से कैसा महसूस हो रहा है अच्छा लगता है बहुत अच्छा ये गुरु जी का पास में हम लोग हमेशा आते हैं और अम्बुबासी का जो विशेषत्व है उसके बारे में अमावस्या में हम लोग हर साल इधर आते हैं जूना अखाड़ा किन्नर अखाड़ा साधु संत लोग को पास माँ का दरबार पे आने से जॉब तप करना पड़ता है तब शरीर भी अच्छा होता है विश्व का कल्याण भी होता है